নমস্কাৰ বন্ধুসকল সৌৰভ ৰাজপুত এজন বিদেশত থকা মানুহ আৰু নিজৰ ঘৈণীয়েকৰ বাৰ্থডেত সাৰপ্ৰাইজ দিম বুলি 24 ফেব্ৰুৱাৰীত তেখেতে লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহে আৰু ভাৰতলৈ উভতি আহোতে তেওঁ কেতিয়াও ভবা নাছিল যে এই যি ভ্ৰমণ এই ভ্ৰমণটো তেখেতৰ জীৱনৰ শেষ ভ্ৰমণ বুলি আৰু মই আপোনালোকক থাম্বনেইলত দিছোঁ যে যাৰ ঘৰত এনেকুৱা ড্ৰাম আছে তেখেতসকল সাৱধান বুলি আৰু ইয়াৰ যি উদ্দেশ্য এই থাম্বনেইলটো দিয়াৰ এইটো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে গম পাব যে কি কাৰণত মই এনেকুৱা থাম্বনেইলটো তাত দিলোঁ আৰু এই সৌৰভৰ বয়স আছিল 29 বছৰ সৌৰভৰ পত্নীৰ নাম আছিল মুস্কান ৰস্তগী আৰু এই পত্নীয়ে এনেকুৱা ষড়যন্ত্ৰ এটা কৰি থৈ দিছিল যে সৌৰভক কেনেকৈ তাইৰ জীৱনৰ পৰা উলিয়াই দিব পাৰিব কেনেকৈ চিৰদিনৰ বাবে হেক কৰি পেলাব এনেকুৱা কিছুমান প্লানিং কৰি থৈ দিছিল তাই আৰু যেতিয়া সৌৰভে ঘৰলৈ উভতি আহে সেইদিনাখন সঁচাকৈ ৰাতি বাৰ্থডে আছিল আৰু খুব ভালকৈ বাৰ্থডে সেলিব্ৰেট কৰে আৰু তাৰ 3 দিন পিছত 28 তাৰিখে নিশা সেই সৌৰভৰ জীয়ৰী সৰু কণমানি ছোৱালীজনীৰ তাইৰো বাৰ্থডে আছিল আৰু সেই বাৰ্থডেটো খুব ভালকৈ ধুমধামে তেখেতসকলে পালন কৰে আৰু এই মুস্কান ৰস্তগী ইমান সুন্দৰকৈ এক্টিং কৰে যেন তাইৰ মনত কোনো এনে ধৰণৰ মানে কল্পনা নাইয়েই ইমান সুন্দৰকৈ নাচে ইমান সুন্দৰকৈ মানুহৰ লগত কথা পাতে কোনেও তাইক যেন মনত এনেকুৱা ষড়যন্ত্ৰ চলি আছে কোনেও ভাবিব পৰা নাছিল কিন্তু এই সৌৰভ যেতিয়াই লণ্ডনত আছিল তেতিয়াৰ পৰাই এই মুস্কানৰ সাহিল বুলি এজন ল'ৰাৰ সৈতে নিজতকৈ 2 বছৰ সৰু 25 বছৰীয়া সাহিলৰ সৈতে সম্পৰ্ক চলি আছিল দুয়োজনৰ ঘৰত গৈছিল থাকিছিল একেলগে কিন্তু ইয়াৰ পৰিণাম যেন ইমান ডাঙৰ হ'ব কেতিয়াও ভবা নাছিল এতিয়া আহো আমি আসল কাহিনীটো আপোনালোকে হয়তো সোশ্যাল মিডিয়াৰ থ্ৰুৰে গম পাইছে বা চাইছে আপোনালোকে এই গোটেই কেছটো কিন্তু মই আপোনালোকক ডিটেইলছকৈ মানে খুব সিম্পলকৈ বুজাব চাইছোঁ যে এই ঘটনাটোত আচলতে কেনেকৈ ঘটিল আৰু কেতিয়াৰ পৰা এইবোৰ প্লান চলি আছিল আচলতে সৌৰভ যেতিয়াই বিদেশলৈ গৈছিল কামৰ বাবে তেতিয়া 5-6 মাহৰ বাবে সেই ঘৰলৈ উভতি নাহিছিল আৰু ইয়াৰ মাজতে এটা হোৱাটছআপ গ্ৰুপত সেই মুস্কান ৰস্তগী সাহিলৰ সৈতে বন্ধুত্ব হয় আৰু বন্ধুত্ব হোৱাৰ পিছত হিয়ত দুয়োটাই এনেকৈ মিলি যায় যেন সেই মুস্কানৰ যেন গিৰিয়েক নাই তাই যেন এগৰাকী ছোৱালীহে আৰু এনেকৈ মিলনৰ পিছত সেই মুস্কানৰ মনত এটাই মানে প্লান চলি থাকে যে কেনেকৈ এই সৌৰভক জীৱনৰ পৰা আঁতৰাব পাৰিব সৌৰভ অহাৰ আগৰ পৰাই কিছুমান নিচাযুক্ত টেবলেট আনি তাই ঘৰত জমা কৰি ৰাখিছিল ডাঙৰ দা এখন আনি ৰেডি কৰি থৈ দিছিল চাকু এখন আনি ৰেডি কৰি থৈ দিছিল লগতে এটা ডাঙৰ ড্ৰামো আনি তাই ঘৰতে সোমাই থৈ দিছিল তাই ইমান অসম্ভৱ এটা প্লান কৰি থৈ দিছিল মনৰ ভিতৰতে যে সৌৰভ আহিব তাক হেক কৰিম আৰু কেনেকৈ তাৰ যি প্ৰমাণবোৰ হিয়াক যেন ঘৰৰ ভিতৰত মাৰা হৈছে এই প্ৰমাণবোৰ কেনেকৈ মানে নষ্ট কৰিব লাগে সেই গোটেইবোৰ প্লান তাইৰ মূৰটোত চলি আছিল আৰু যেনেকৈ তাই প্লান কৰিছিল ঠিক তেনেকৈ প্ৰথমবাৰ যেতিয়া নিচাযুক্ত ঔষধ খোৱাৰ বস্তুৰ সৈতে মিহলাই দিছিল তেতিয়া সেইদিনা সৌৰভে আচলতে নেখালে সেইবোৰ আৰু সেইবাবে প্ৰথমবাৰ তাইৰ প্লানটো নষ্ট হৈ যায় দ্বিতীয়বাৰ যেতিয়া তাই পুনৰবাৰ ঠিক তেনেকৈ যি নিচাযুক্ত টেবলেটবোৰ আছিলে সেইবোৰ আকৌ খোৱাৰ সৈতে মিক্স কৰি দিয়ে আৰু সেইদিনা সৌৰভে সেইবোৰ খাই তৎক্ষণাত শুই পৰে আৰু যেতিয়া শুই পৰে এই মুস্কানে নিজৰ প্ৰেমী সাহিলক ফোন কৰি মাতে আৰু মাতাৰ পিছত সাহিলে ভৰি দুখনত ধৰে আৰু এই মুস্কানে বুকুৰ ওপৰত বহি নিজেই সেই ডাঙৰ ছুৰীখনেৰে 4-5 বাৰ বুকুত ঘোপা মাৰে গতিকে ভাবি চাওক কিমান ডাঙৰ এটা প্লান যেতিয়া সৌৰভক তেখেতসকলে গম পালে যে মৃত্যুমুখত পৰিলে তেতিয়া
সিহঁত দুয়োটাই ডিঙিটো কাটি একেবাৰে শৰীৰৰ পৰা বিচ্ছেদ কৰি পেলায়। তাৰপিছত দুখন হাত কাটি সেই হাত দুখন আৰু মূৰটো লৈ পেলাই চাহিলে নিজৰ ঘৰলৈ গুচি যায় আৰু প্লান কৰিছিল যে সেই মূৰটো আৰু হাত দুখন ক'ৰবাত পেলাই এনেকৈ সৰু সৰু টুকুৰা কৰি সেইবোৰ পেলাই থাকিব। কিন্তু এই প্লানটোত তেখেতসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু অৱশেষত সেই মূৰটো হাত দুখন পুনৰ লৈ এই মুস্কান ৰস্তগীৰ ঘৰলৈ ঘূৰি আহে। আৰু ইয়াৰ পিছত সিহঁতে প্লান কৰিলে যে ড্ৰামটোৰ ভিতৰত গোটেই শৰীৰটো সোমাই পেলাই তাত চিমেণ্টেৰে গোটেই ড্ৰামটো চিল কৰি থৈ দিয়ে। আৰু এই চিল কৰি এনেকুৱা নহয় যে সিহঁত তাত কিবা শোক প্ৰকাশ কৰিছে বা কাৰোবাক এইবোৰৰ বিষয়ে কৈছে। সিহঁত দুয়োটাই মনালীলৈ ঘূৰিবলৈ গুচি যায় আৰু ঘূৰি ফুৰি কেইদিনমান পিছত আহি পেলাই যেতিয়া মাকৰ ঘৰলৈ যায় মুস্কান ৰস্তগী, মাকে সোধে যে আমাৰ জোৱাই ক'ত? তেতিয়া মুস্কানে কয় জোৱাইক মাৰি পেলাই দিলোঁ। আৰু এই কথা শুনি মাকে আচৰিত পালে আৰু আচৰিত পাই পেলাই দেউতাকক এই বিষয়ে জনাৰ পিছত দেউতাকে আৰু মাকে গৈ পুলিচ থানাত এখন এজাহাৰ দি আহে যে আমাৰ জোৱাই আজি কেইদিনমানৰ পৰা নাই আৰু আমাৰ নিজৰ পুত্ৰী মুস্কান ৰস্তগীয়ে কৈছে যে তাই আমাৰ জোৱাইক মাৰি পেলাই দিছে বুলি। গতিকে আপোনালোকে তদন্ত কৰক। আৰু এই কথা শুনি পুলিচে লগে লগে মুস্কান ৰস্তগীক এৰেষ্ট কৰে আৰু এৰেষ্ট কৰি তাইক গোটেইবোৰ কথা সোধাৰ পিছত তাই গোটেইবোৰ কাহিনী এটা এটাকৈ সম্পূৰ্ণৰূপে যেতিয়া কয়, তাৰপিছত চাহিলক এৰেষ্ট কৰা হয় আৰু চাহিলেও মুস্কানে কোৱা ধৰণেই সকলোবোৰ কথা কৈ পেলায়। গতিকে চাওক, ইমান ডাঙৰ এটা ষড়যন্ত্ৰ, যিজন মহিলাৰ হয়তো টকা পইচাৰ কোনো অভাৱ নাছিল, সেই সৌৰভে প্ৰায় 1.5 লাখ মান টকা চেলাৰী হিচাপে পাইছিল, ঘৰখন খুব সুখ শান্তিত আছিল। আৰু এয়া নহয়, ইয়াৰ আগতেও এবাৰ এই মুস্কান ৰস্তগীয়ে এজন ল'ৰাৰ সৈতে পলাই গৈ 10 দিনমান ঘৰলৈ নাহিছিল বুলি এই সৌৰভৰ মাকে পুলিচক জানিবলৈ দিয়ে। আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে, মুস্কানৰ মাক দেউতাকে কৈছে যে আমাৰ ছোৱালী নহয়, তাই এজন ৰাক্ষসী, তাই এজন পিশাচ, আমাৰ জোৱাই বহুত ভাল আছিল, বহুত মানে বুজা এজন মানুহ আছিল, কিন্তু আমাৰ ছোৱালী ভাল নহয় বাবে এনেকুৱা এটা অঘটন ঘটিছে। আমাৰ ছোৱালীক যেনে তেনে ফাঁচি দিব লাগে। নিজৰ মাক দেউতাকে নিজৰ সন্তানৰ বাবে এনেকুৱা এটা শাস্তি বিচাৰিছে। গতিকে ভাবি চাওক। যিয়েই নহওক, যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।